একত্ৰিতভাৱে ওলাই আহি আমাৰ অধিকাৰ প্ৰাপ্য সাব্যস্ত কৰিবৰ কাৰণে আজি আন্দোলনখন আমি গ্ৰহণ কৰিছোঁ। কিন্তু এটাই কথা মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় শিক্ষামন্ত্ৰীক আমি আহ্বান এটা জনাইছোঁ, আমাৰ সমস্যাটো যি আছে আমাৰ পথ প্ৰাধিকৰণটো অতি সোনকালে কৰি দিব লাগিব। আৰু যদি তেখেতসকলে আমাৰ সমস্যাটো সমাধান নকৰে কিন্তু আমি বহুবাৰ আন্দোলন কাৰ্যসূচী লৈছোঁ, কিন্তু ইয়াতকৈ ভয়াৱহ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিম। এই আন্দোলনত কোনো অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হয় বা কিবা ঘটনা ঘটে তাত সম্পূৰ্ণ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী জগৰীয়া হ'ব। আৰু আমি আজি মাননীয় মুখ্যমন্ত্ৰীক আমি সন্মান কৰোঁ, কিন্তু সন্মান কৰাৰ পিছতো তেখেতে আজি পৰ্যন্ত আমাক পথ প্ৰাধিকৰণ কৰি দিয়া নাই। তেখেতে এইটো কথা নাভাবক যে এই বঞ্চিত শিক্ষকসকলৰ যে বাক স্বাধীনতা ৰুদ্ধ কৰিব পাৰিম বা প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰিব পাৰিম, তেওঁলোকৰ অধিকাৰ প্ৰাপ্য ৰুদ্ধ কৰিব পাৰিম, এইটো কিন্তু তেখেতসকলে ভবাটো ভুল হৈছে। কিন্তু যদি তেখেতসকলে ভাবিছে কিন্তু এনে এটা সমস্যাৰ সন্মুখীন হ'ব, এই শদিয়াৰ পৰা ধুবুৰীলৈকে যিমান বঞ্চিত শিক্ষকসকল আছে সকলো ওলাই আহি ৰাজপথত আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব। আৰু অসমত নোহোৱা নোপোজা এটা মানে আন্দোলন হ'ব, যিটো আন্দোলনে অসমৰ ইতিহাসত এটাই ৰচি যাব যে শিক্ষক আন্দোলনে অসম কঁপাই তুলি গ'ল। আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে যে অসমত আন্দোলন মুক্ত, কিন্তু প্ৰকৃততে অসমত আন্দোলন মুক্ত অসম হোৱা নাই। আন্দোলন মুক্ত অসম হোৱা হ'লে আজি শিক্ষকসকল ৰাজপথত নেনামিলেহেঁতেন। আজি শিক্ষকসকলক ৰাজপথত নমাবৰ কোনে বাধ্য কৰালে? একমাত্ৰ অসম চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী। আৰু এটা কথা মাননীয় শিক্ষামন্ত্ৰীক আমি এটাই কথা ক'ব বিচাৰিছোঁ, আপুনি আমাক 30 তাৰিখৰ দিনাখন মাতি আনি আলোচনা কৰিছিল যে এই বঞ্চিত শিক্ষকসকলক পথ প্ৰাধিকৰণ কৰা হ'ব, কিন্তু তাৰপিছত আকৌ আমি তেখেতক লগ কৰাৰ পিছত তেখেতে ক'লে যে বঞ্চিত শিক্ষকসকলক পথ প্ৰাধিকৰণ কৰা নহ'ব। অসমত এনেকুৱা মিছলীয়া শিক্ষামন্ত্ৰী আমি পোৱা নাই, আজিলৈকে আমি পোৱা নাই মিছলীয়া শিক্ষামন্ত্ৰী, যিটো আলোচনাত মাতি আনি আমাক আকৌ মিছা প্ৰতিশ্ৰুতি দি আকৌ তেখেতে মিছা কথা কয়। আমি সুধিছিলোঁ আপুনি যে যিটো বক্তব্য দিলে যে নহ'ব বুলি, আমাক আকৌ আলোচনাত আহি নহ'ব বুলি, তেখেতে কৈছে আপোনালোকে ৰিজেক্ট টিচাৰ। যদি আমি ৰিজেক্ট টিচাৰ হয় তেনেহ'লে আমি পঢ়োৱা ল'ৰা ছোৱালী কেলৈ ডক্টৰ ইঞ্জিনিয়াৰ হ'ল, তেনেহ'লে তেখেততো ৰিজেক্ট হ'ব লাগে। সেইটো আমি পঢ়োৱা ছাত্ৰ ছাত্ৰী আজি আপোনাৰ ডক্টৰ ইঞ্জিনিয়াৰ কোনোবাই ভাল অফিচাৰ হৈছে বুলি, আমি কেনেকৈ ৰিজেক্ট টিচাৰ? আজি মাননীয় শিক্ষামন্ত্ৰীয়ে কয় একাৰণে কাৰ দুটাত থাকে বুলি কয়। আজি তেখেতেই নাজানে, কিন্তু এই শিক্ষকসকলক ৰিজেক্ট টিচাৰ বুলি ক'বলৈ আহে। প্ৰথমে তেখেত শুধৰণি হৈ লওক, তাৰপিছত আমাক ৰিজেক্ট ক'বলৈ আহে।